বছর দেহে অনুরোধে আসুনি বা সেই মানুষটার নাম আজকে যে বঞ্চিত হয়েছে তার কারণ কি? চামচা কেরা, দালাল কেরা, তার দালাল দেখুন চামচা দেখুন। আমরা চাই না ডাঙ্গর দেও। হয় মই আবুল আপোনালোকে চাই আছে ডিবি নিউজ আৰু এই ডিবি নিউজৰ পৰা মই বৰ্তমান উপস্থিত আছো নগৰপাৰাৰ ১ নং ভকুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু কাৰ্যালয়ত যথেষ্ট সংখ্যক পুৰুষ মহিলা বা বিধৱা মানুহে ভিৰ কৰিছে। কিহৰ কাৰণে ভিৰ কৰিছে মই পোনে প্ৰথমে মোৰ সহযোগী দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আমাৰ পঞ্চায়তত উন্নত দুৰ্নীতি নচলিব, উন্নত দুৰ্নীতি নচলিব, বিসংগতি নচলিব। মন্ত্ৰী হাই হাই, সেক্ৰেটাৰী হাই হাই। এই অৰুণোদয় আঁচনি আছিল, সেই অৰুণোদয় আঁচনিৰ লিষ্টখন বিসংগতি হোৱাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াত স্থানীয় একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কিয় এনেকুৱা আজি ভিৰ হৈছে? আজি একচুৱেলি চাওক, ইয়াতে আমাৰ গভৰ্ণমেণ্টে যোনটো অৰুণোদয় কমিটি বনাই দিছে আমাৰ জিপিত, এই কমিটিখিনি যিখিনি লিষ্ট কৰিছে, এই লিষ্টখিনি চাবলৈ গ'লে এই কমিটিৰ মানুহখিনিৰ আত্মীয় বা চিনাকি মানুহখিনিকহে লিষ্ট দিছে। অৰিজিনেল যিখিনি বেনিফিচিয়াৰী এজন মানুহেও পোৱা নাই। আমি লিষ্টখন পুংখানুপুংখানুভাৱে চাইছোঁ। যিবিলাক বিধৱা আছে, আপোনাৰ ফিজিকেল হেণ্ডিকেপ আছে, এটা মানুহো পোৱা নাই। আপুনি চাওক কিমান মানুহ আহিছে ইয়াত আজি। মানে সচিব এতিয়ালৈকে অহা নাই। আমি ফোন কৰি আছো বাৰে বাৰে, খালি কৈ আছে যে গৈ আছো, কিন্তু ১টা বাজি গ'ল, এতিয়ালৈকে আহি পোৱা নাই। আমি বিচাৰো যে এতিয়া আমি বিডিঅ' বাইদেউ তথা ডিচি মহোদয়লৈ আমি অনুৰোধ জনাওঁ, যিখিনি কমিটি বনাই দিছে এই কমিটিটো কেঞ্চেল কৰিব লাগে আৰু এই কমিটিৰ মতে আমি অৰুণোদয় বনাবলৈ মানে আমি ৰাইজে নিবিচাৰো ইহঁতৰ কাৰণে। কাৰণ চাওক ইমান মানুহ আছে ইয়াতে, এজন মানুহৰো হোৱা নাই। আৰু কোনবিলাক মানুহ তাতে একচেপ্ট বুলি আহিছে, যিবিলাক মানে ২২ বছৰীয়া ২৩ বছৰীয়া ছোৱালী বা মানে বৌ, এইবিলাক মানুহেৰে তাতে আহিছে। কিন্তু তাতে বিধৱা মানুহ, ধনী মানে মধ্যবৰ্তী, কিন্তু কথা হৈছে যে তাতে একচুৱেলি ইলিজিবল নহয়, ক্ৰাইটেৰিয়া মতে ইলিজিবল নহয়। সেই মানুহখিনিৰ একচেপ্ট বুলি আহিছে আৰু বাকীখিনিৰ একচেপ্ট অহা নাই, ৰিজেক্ট বুলি আহিছে। এই ৰিজেক্টটো কোনে কৰিলে? ক'ব লাগিব তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে যি অৰুণোদয় আঁচনিৰ লিষ্ট তালিকা প্ৰস্তুত কৰিছিল, এখন কমিটি গঠন কৰি দিয়া হৈছিল, ৱাৰ্ড পৰ্যায়ত এখন কমিটি গঠন কৰি ৪-৫ জনীয়াকৈ, সেই কমিটিয়ে যি লিষ্ট প্ৰস্তুত কৰিছে তেওঁ বিসংগতি সৃষ্টি হৈছে আৰু বিসংগতি হোৱাৰ কাৰণে যিসকলে পাব লাগিছিল সেই হিতাধিকাৰীসকলে পোৱা নাই আৰু যিসকলে পাবলগীয়া আছে তেওঁলোকে বঞ্চিত হৈছে আৰু বঞ্চিত হয় আজি এনেকৈ পঞ্চায়তৰ কাৰ্যালয়ত আহিছে। কিন্তু আশ্চৰ্যজনক কথা এটা উল্লেখ কৰিব লাগিব যে পঞ্চায়তত আহি তেওঁলোকে যাক ক'ব এই কথাখিনি, পঞ্চায়তগৰাকী যি সচিব তেওঁ আজি উপস্থিত নাই, মাজে সময়ে এনেকৈ তেওঁ নাথাকে বুলি তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব। কি ক'ব এনেকৈ আপোনালোকে আজি পঞ্চায়ত? আজি আপোনালোকে জনাব পাই সুখী হৈছো এই যে আজি আমাৰ যিহেতু আপোনাৰ পকেটে যিখিনি আপোনাৰ নিৰ্বাচিত যিবিলাক আপোনাৰ চোৱাচিতা কৰাৰ কাৰণে যিবিলাক মানুহক দায়িত্ব দিছিল, তেখেতে এই বস্তুটো কমপ্লিটলি পৰিয়াল কেন্দ্ৰিক কৰিছে। আমি জনামতে আমাৰ এই ৰংগশ্বৰী পাম ৯ নম্বৰ ৱাৰ্ডত আমাৰ যিকেইটা ব্যক্তিক দায়িত্ব দিছিল, তেখেতৰ লিষ্টত আমি চালো এখেতৰ পৰিয়ালৰ ৬টা-৭টাকে নাম দিছে এজন মানুহৰ এগেইনষ্টত, যিজন বাছনিকাৰক দিছিল। আমি যিবিলাক মানুহৰ প্ৰাপ্য, যিবিলাক বেনিফিচিয়াৰী প্ৰাপ্য সেইসকলে পোৱা নাই আৰু যিবিলাকে আগৰ পৰা পাই আছে তেখেতৰ নাম ৰিজেক্ট কৰিছে। আমি এইটো বিভাগীয় কৰ্তৃপক্ষক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে এই মানুহবিলাকক প্ৰাপ্য মানুহবিলাকক দিব লাগে আৰু যিবিলাক অযোগ্য আছে তেখেতৰ নাম কাটিব লাগে আৰু যিটো আপোনাৰ পৰীক্ষা কৰিবৰ কাৰণে যিবিলাক মানুহক দায়িত্ব দিছিল সেইবিলাক মানুহক এইটো দায়িত্বৰ পৰা বৰখাস্ত কৰিব লাগে বুলি আমি ৰাজ্যৰ তৰফৰ পৰা ক'বই লাগিব। যি আপোনালোকে হয়তো নিশ্চয়কৈ শুনিছে, খালি এইটো ভকুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়ততে নহয়, বিভিন্ন পঞ্চায়ততে এনেকুৱা বিসংগতিৰ সৃষ্টি হৈছে। তো আজি এনেকৈ তেওঁলোকে উপস্থিত হয়, তেওঁলোকৰ যি খুব তেওঁলোকে প্ৰকাশ কৰি আছে। গতিকে তেওঁলোকে আবেদন জনাইছে যিসকলৰ নাম লিষ্টখনত অন্তৰ্ভুক্ত হ'ব লাগিছিল তেওঁলোকৰ নাম হোৱা নাই, গতিকে সেইসকলক নাম অন্তৰ্ভুক্ত কৰিব লাগে আৰু তদন্ত কৰি যিসকলে বিসংগতি মানে কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকে আবেদন কৰিছে। সেই যি ঘরটা খুঁজছে সেই মানুষটা কই যে সেখানে প্রেসিডেন্ট আবো না হে দাও না যদি হে সাবিডাঙ্গ হতে দাও আমরা তালা মেরা কিন্তু কেনা আছে সাংবাদিক আছে বা কেনা আছে একটা মানুষ আজকে বিধবা যার নেই পোলাবান নাই আমরা চাই না, আমরা চাই না গরিব দুঃখিত মানুষের তোমরা দিয়ে তোমরা রাইজে সন্তুষ্ট থাও। তোমরা গরিব দুঃখিত মাইরা যারা চাকরিয়াল তাগরে দাও, পয়সা আছে না, খালি পয়সা ছিল না, মৃত্যুর কথা অল্প মনে করো, 3.5 লাখ মাটির কথা অল্প মনে করো।
আর কি কম কোন করে এই আহমদ জিয়ারুল জিয়াবুর আর এই জিয়াবুর আর আব্দুল বড় স্যার এই স্যার টেয়া খাইছে আর এলে নাম কার স্যার এলে নাম বহাইছে এই স্যার এরা ব্যাংকে মিলে টেয়া খাইছে টেয়া খাই খেলে নাম বহাইছে সব নাম কাটি আর টেয়া খাই নাম বহাইছে আর সব নাম কাটি দিছে